মই তেতিয়া কটনত সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছোঁ। নিজৰ ঠাইত আছিলোঁ হিৰো, কটনত প্ৰায় জিৰ' হওঁ হওঁ অৱস্থা। থাকোঁ নিউ হোষ্টেলত। হোষ্টেলত মোৰ ৰুমৰ খিৰিকী খুলিলেই হেণ্ডিকৰ ক্লাছৰুম এটি দেখি। তাত এজনী বৰ ধুনীয়া ছোৱালী দেখোঁ, সদায় দীঘল চুলি, ময়ূৰ পক্ষীৰ দৰে চকু। তাই ক্লাছ নকৰি মোৰ ফালেই চাই থাকে। ময়ো চাই থাকোঁ। এদিন লাগিল তাই যেন মোৰ ফালে তাই চকুৰে কিবা এটা কৈছে। লগৰ দুটামানৰ উপদেশ, দুটামানৰ উচতনিত এদিন ময়ো চকু টিপ এটা মাৰিয়েই দিলোঁ। লাগি গ'ল লেঠা। তাই মাৰি দিলে মিচিকীয়া হাঁহি। আৰু নিউ হোষ্টেলত 1 নম্বৰ ব্লকত প্ৰচণ্ড উকি। লগৰবোৰে আহি মোক এনেদৰে সাবট মাৰি ধৰিছে যেন মই ছিউল অলিম্পিকত। হয়, সেই বছৰ ছিউলত অলিম্পিক হৈছিল। 100 মিটাৰত বেন জনছনকহে হৰুৱালোঁ। পতিলে তামাম কিন্তু। আজি কলনীত আলু পৰঠা খুৱাব লাগিব। এটা কথা ভাবিয়েই ভাল লাগে, তেতিয়া চেলিব্ৰেশ্যন আলু পৰঠা খায়ে কৰিব পৰা গৈছিল। দুদিনমান চকুৰ টিপিয়াই থাকোঁতেই গ'ল। কথাটো সিমানতে ৰৈ গৈছে। মোৰো লাহে লাহে আমনি লাগিব ধৰিলে। চকু টিপিয়াওঁতে সদায় 9:30 ক্লাছ ক্ষতি হোৱা হ'ল। দুদিনমান লগৰ দুটামানৰ সৈতে গৈ হেণ্ডিকৰ মেইন গেটৰ আগত থিয় হ'লোগৈ প্ৰেয়সীক বিচাৰি। ক'ত আৰু তাত তেওঁক দেখিম। যিফালেই চাওঁ চকু ৰৈ যায়, বুকুৰ ধপধপনি বাঢ়ি যায়। তেনেতে এদিন প্ৰেয়সীয়ে হাত জোকাৰি কিবা এটা বজালে। কি বুজালে কি বুজি পোৱা নাই। মোৰ ৰুমমেট মৃদুৰ মতে প্ৰেয়সীয়ে মোক কলেজ গেটৰ ফালে মাতিছে। সি কথাটো কেনেকৈ বুজি পালে সিহে জানে। কিন্তু গৈ দেখোঁ সঁচাকৈয়ে প্ৰেয়সী ৰৈ আছে হেণ্ডিকৰ মেইন গেটৰ ওচৰতে থকা প্ৰকাণ্ড গছ এজোপাৰ তলত, লগত আৰু দুজনী ছোৱালী। মই ভয়ে ভয়ে আগুৱাই গ'লোঁ। লগৰ কেইজনীক এৰি প্ৰেয়সীও আগবাঢ়ি আহিল মোৰ ফালে। মোৰ বিচনাত বহি আছে ডিম্পী আজি অকলে। প্ৰথম প্ৰশ্ন, আজি খিৰিকী কিয় বন্ধ কৰি ৰাখিলা? উত্তৰ দিব নাপালোৱেই আকৌ ক'লে, তোমাক মই প্ৰতিভু বুলি নামাতো দেই, বেলেগ এটা নাম দি মাতিম। কি নাম দি মাতিবা? বাবা। মনতে ভাবিলোঁ, না মই তোমাৰ দেউতা, না তুমি মোৰ মা। তেনেহ'লে তুমি মোক কিয় বা মাতিবা বাবা? কিন্তু ক'লোঁ মাতিবা, মই আৰু তাইক মাজনী বুলি মাতিম নেকি? বাবা শুন না। মই পাছফালে ঘূৰি চালোঁ। মোক যে কৈছে মই বুজিয়ে পোৱা নাছিলোঁ। মই দেওবাৰে আমি কামাখ্যালৈ যাব লাগিব। কামাখ্যালৈ কিয়? ফাৰ্ষ্ট ডেটিঙত আচলতে কামাখ্যালৈ যাব লাগে আৰু কিবা কিবি কৈছিল তাই। মোৰ কিন্তু এতিয়া একো মনত নাই কি কৈছিল। অলপ পাছত তাই গ'লগৈ। শনিবাৰে ৰাতি চিন্তা কৰিলোঁ পাছদিনা ৰাতিপুৱাই খুৰাহঁতৰ ঘৰলৈ যাম। ফাৰ্ষ্ট ডেটিং কামাখ্যা মোৰ বৰ পচন্দ নহ'ল কথাটো। মৃদুক কথাটো ক'লোঁ, সি জাঙুৰ খাই উঠিল। ঐ তই এটা বেহুদা, কিয় নাযাবি তই? নহয়ও মন্দিৰত প্ৰেম ধুই, তাই স্মাৰ্ট ছোৱালী, আজিৰ দিনৰ মডাৰ্ণ ছোৱালী। সেই কথাটোৰ মানে কি মৃদুৱেহে জানিব। এতিয়াহে ভাবিছোঁ আগৰ দিনটো আজিৰ দিনৰ মডাৰ্ণ ছোৱালী আছিল। সদায়ে থাকে আজিৰ দিনৰ মডাৰ্ণ কিবা কিবি। তথাপিও দেওবাৰে মই সাজু হ'লোঁ খুৰাৰ ঘৰলৈ যাবলৈ। শ্বাৰ্ট পেণ্ট পিন্ধি সাজু। তেনেতে দেখিলোঁ ডিম্পী আহি দুৱাৰৰ মুখত। বাহ, ৰেডি হৈ আছা। ৰুমত থকা বাকী দুটাই কি কৈ দিব ঠিক নাই। সেয়েহে মই ক'লোঁ ব'লা মন্দিৰলৈ যোৱাৰ কথা। সোনকালেই যাওঁ। কাছাৰীতে উঠিলোঁ 12 নম্বৰ বাছত। দুয়ো ওচৰা-ওচৰিকৈ বহিছোঁ। সঁচা কথা কৈছোঁ, অলপ ভালো লাগিছে, অলপ আচহুৱাও লাগিছে আৰু ভয় ভালকৈয়ে লাগিছে। মই বাহিৰলৈ চাওঁ এবাৰ তাইৰ মুখলৈ চাওঁ। মাজে মাজে অকৰাৰ দৰে হাঁহি এটাও মাৰোঁ। বাছ চলি গৈয়ে আছে। ভৰলু মুখমান পাওঁতে ডিম্পীয়ে ক'লে, এটা কথা কিন্তু দেই, আমি মেখেলা উজোৱা দি খোজকাঢ়ি যাম। মই বাছখনতো একেবাৰে ওপৰলৈ যাব। ডিম্পী, মোৰ গালখনত চিকুট এটা মাৰি। জানো, কিন্তু মই মনতেই ভাবি থৈছিলোঁ যিদিনা মই প্ৰথম তোমাৰ লগত দেৱীমাৰ দৰ্শন কৰিব যাম, সেইদিনা মেখেলা উজোৱা দি খোজকাঢ়ি যাম। তুমি কেনেকৈ আৰু কেতিয়া গম পালা মোৰ লগতে দেৱীমাৰ দৰ্শন কৰিবা বুলি? তাই একো নামাতি বাহিৰলৈ চালে মাথো।
আকৌ চুপচাপ। মইনো আৰু কি কৰিম, ময়ো চুপচাপ হৈয়ে গৈ আছোঁ। এপাকত ক'লে, নামা নামা। আৰম্ভ হ'ল মেখেলা উজোৱাৰে নীলাচলৰ আৰোহণ। খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ গৈছোঁ। মাজে মাজে ডিম্পী মুখলৈ চাওঁ। ভাগৰৰ কোন চিনমোকাম নাই। একোবত ক'লে, বাবা, আমাৰ যেতিয়া বিয়া হ'ব তেতিয়া আমি ইয়াতেই পাতিম আৰু এইফালে দিয়ে বগাই যাম দেই। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ কাণত চিঞৰি চিঞৰি কৈছে, পলা, সময় থাকোঁতেই পলা। তাই শুনিলেই নে কি নাজানো, কিন্তু এইবাৰ মোৰ হাতত ধৰি ল'লে। কি ইমান লাহে লাহে খোজ কাঢ়িছা? আহা আহা বুলি মোক টানি টানি ওপৰলৈ লৈ গ'ল। কিমান দেৰি লাগিল নাজানো, কিন্তু পালোগৈ এটা সময়ত ওপৰ। প্ৰথম কাম, মই চাহ একাপ খালোঁ। তাই গ'ল্ড স্পট এটা। তাৰ পাছত তাই পাণ্ডা এজনক বুজাই ক'লে যে আমি ফাৰ্ষ্ট ডেটিঙত আহিছোঁ আৰু পূজা ভাগ ভালকৈ কৰি দিব লাগে। সেইমতে পূজা হ'ল। ঘূৰি আহিবৰ সময় হ'ল। ডিম্পী, আমি যাওঁতে কষ্ট নহ'ব। প্ৰথমবাৰৰ কাৰণে মই তাইৰ কথা বুজি পালোঁ। তাৰ পাছৰে পৰা দুয়োটাৰে পৰীক্ষা ওচৰ চাপি আহিল। বৰ বেছি লগ ধৰা নহ'ল। খিৰিকীৰে ভাৱৰ আদান প্ৰদান চলিয়ে থাকিল। মাজতে অৱশ্যে ডিম্পী দুদিনমান আহিল হোষ্টেল। ময়ো গ'লোঁ দুদিনমান তাইক কলেজৰ মুখত লগ কৰিবলৈ। সেই সময়তে লাহে লাহে বুজিলোঁ মই তাইৰ প্ৰেমত পৰিলোঁ। দ্বিতীয় খণ্ডত 1988 চনৰ পৰা 1996 চনলৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হওঁ হওঁ তেতিয়াহে গম পালোঁ প্ৰেম মানে কি। ফিজিক্সত ফেইল মৰাটো কনফাৰ্ম। 9ৰ পৰা 9:30 ক্লাছ চকু টিপিয়াওঁতেই গ'ল। এতিয়া উৰে পাৰি চকুৰ পৰিকটি মাৰিব নোৱাৰা হ'লোঁ। পিৰিতি উৰি গ'ল আৰু ওচৰলৈ গৈছোঁ, তাৰ ওচৰলৈ গৈছোঁ ক্লাছ নোটছ বিচাৰি। ইংলিছৰ পৰীক্ষা দি হোষ্টেলে সোমাইছোঁ। লগৰবোৰ ওলাইছে অপ্সৰাত চান্দেনী চাবলৈ। মই বহিছোঁ ফিজিক্স পঢ়িবলৈ। 4 দিনৰ গেপ আছে। বিৰাট টেনচন। ৰুমত আহি হাজিৰ ডিম্পী। বাবা, বিৰাট টেনচন হৈছে জানা। অঁ, মোৰো হৈছে। কি হ'ব ভাবিয়ে পোৱা নাই। মইতো মৰিয়ে থাকিম। ডিম্পীয়ে বিচনাৰ পৰা জাপ মাৰি আহি মোৰ মুখত সোপা মাৰি ক'লে, তেনেকৈ নক'বা। দৰকাৰ হ'লে আমি পলাই যাম। এইবাৰ মই চকীৰ পৰা জাপ মাৰি উঠিলোঁ। পলাই আকৌ যাম কিয়? ডিম্পী, তুমি মোৰ দাদাহঁতক নাজানা। মাৰি পেলাব। মনতে ভাবিলোঁ মই পৰীক্ষাত ফেইল মাৰিলে আকৌ মোক কিয় মাৰিব? মই ভয়ে ভয়ে সুধিলোঁ, কিয় মাৰি পেলাব? ডিম্পীয়ে, তুমি হ'লা দত্ত, আমি হ'লোঁ দেৱশৰ্মা। ক'ত হ'ব কোৱা? ফিজিক্স এনেই বুজা নাছিলোঁ। এতিয়া আৰু নুবুজা হ'লোঁ। ফিজিক্স পাছ কৰা নকৰাৰ লগত উপাধিৰ কি আছে? সেইটো আগতে জনা হ'লে এফিডেভিট কৰি সলাই ল'লোঁ হয়, পাছ কৰা উপাধি এটালৈ। ডিম্পী, বাবা, আমি নাহৰকটীয়ালৈকে পলাই যাওঁ ব'লা। তাত মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰ। আমি বিয়া পাতি তাহাঁতৰ ঘৰতেই থাকিম। মোৰ মুচকুচ যাওঁ যাওঁ অৱস্থা। বিয়া? হে প্ৰভু, ক'ত ফচিলোঁ? ডিম্পী বিয়াৰ কথা ক'ৰ পৰা ওলাল? আগতে পৰীক্ষাটো দি লওঁ নেকি? মই অলপ খঙেৰেই ক'লোঁ। কি বুজিলে, কি ভাবিলে নাজানো। অলপ পৰ থাকি গ'লগৈ। পৰীক্ষা শেষ হ'ল। বহু হিচাপ নিকাচ কৰি বুজিলোঁ এইবাৰলৈ নাকটো ৰাখিবলৈ। হোষ্টেল এৰিবৰ সময় হ'ল। কেইবাদিনো ডিম্পীক লগ পোৱা নাই। মনটো অকণমান বেয়াও লাগি আছিল। হঠাতে আহি ওলালোহি তাই হাতত এটা বেগ। মোক উলিয়াই লৈ গ'ল। পালোগৈ আকৌ ছানফ্লাৱাৰ। বাহিৰতে মই ক'লোঁ, মোৰ হাতত কিন্তু পইচা নাই দেই। মোক পাত্তা নিদি ভিতৰলৈ লৈ গ'ল। চাওঁ চাওঁ অৰ্ডাৰ হ'ল। মনে মনে বহি আছোঁ। সেইদিনাহে মই তাইৰ মুখখন ভালকৈ মন কৰিলোঁ। ধুনীয়াই দেখোন। ডিম্পী মনে মনে বহি আছে। হাতত থকা মোনাটোৰ পৰা উলিয়ালে এটা টি-চাৰ্ট, এটা স্প্ৰে আৰু এখন কাৰ্ড। মোৰ ফালে আগবঢ়াই দিলে। মই লওঁ নলওঁকৈ ল'লোঁ। থেংকছ, ডিম্পী, কিন্তু মই তোমালৈ একো অনা নাই। কথা নাই বতৰা নাই। ডিম্পীৰ চকুৰ পানী ওলাবলৈ ধৰিলে। মোৰ কি কৰোঁ নকৰোঁ অৱস্থা। কান্দিছে কিয় মই বুজাই নাই। মই একো অনা নাই কাৰণে কন্দা নাইতো। ধৰোঁ নধৰোঁকৈ তাইৰ হাতখনতে ধৰিলোঁ। মোক কোনেও বুজিয়ে নাপায়। তুমিও নোপোৱা। মনতে ভাবিলোঁ, আনৰ কথা নাজানো, মই কিন্তু নাপাওঁ।
ঠিক কৈছা। মই গিফ্টৰ কাৰণে অহা নাই, তোমাক ভাল পাওঁ কাৰণেহে আহিছোঁ। তুমি দুদিনমানৰ পাছতে ঘৰলৈ যাবাগৈ আৰু ৰিজাল্টৰ পাছত চাগৈ অসমৰ বাহিৰলৈ। আৰুনো ক'ত লগ পাম? ডিম্পী, কিয় তেনেকৈ কৈছা? চিঠি লিখিম, যোগাযোগ থাকিব নহয়। বাবা, জানা কালি মই কি কৰিলোঁ? অলপ ভয় অলপ সন্দেহেৰে সুধিলোঁ। কি কৰিলা? মই ঘৰত কৈ দিলোঁ। মোৰ মুখৰ পৰা প্ৰায় চিঞৰ এটাই ওলাল। কি কৈ দিলা? মোৰ বিয়াৰ কথা। কি? এই বিয়া তোমাৰ? মই দেউতা মাক ক'লোঁ যে মই বিয়া পাতিলে নিজৰ মতেই পাতিম। কোনো মতে জীৱনটো শৰীৰৰ ভিতৰতে সোমাই থাকিল যেনিবা। তেতিয়া তেওঁলোকে কি ক'লে? সেইবোৰ বাদ দিয়া। তুমি কোনদিনা ঘৰলৈ যাবা? কেইদিনমানৰ পাছত। মে' মাহৰ কোনোবা এদিন। নিউ হোষ্টেল এৰি ঘৰ পালোহি। বন্ধু বান্ধৱৰ সৈতে টোপনিৰ সৈতে ব্যস্ত হৈ পৰিলোঁ। ডিম্পীৰ কথা তলে পৰিলে। মাজে মাজে মনত পৰিলেও যোগাযোগৰ কোনো উপায় নাছিল। পৰীক্ষাৰ ৰিজাল্ট ওলাল। মই আশা কৰাৰ দৰেই বেয়া হ'ল, কিন্তু পাছ কৰিলোঁ যেনিবা। যেনে তেনে ইঞ্জিনিয়াৰিং কলেজতো নামটো লগাব পাৰিলোঁ। তেতিয়া জুলাই মাহ। ডিম্পীক লগ নাপাবৰ ভালে মান দিন হ'ল। মোৰ এডমিশ্যনৰ পাছৰ দিন এনেই পাণবজাৰলৈ গৈছিলোঁ। মহামায়াৰ সন্মুখতে দেখোঁ ৰৈ আছে ডিম্পী। কংগ্ৰেচুলেশ্যন, ইঞ্জিনিয়াৰ হৈ গ'লা। থেংকছ, মই তোমাৰ কথাই ভাবি আহি আছিলোঁ। বাবা, আজি মই এঠাইলৈ যাম, সেইকাৰণে নৰখোঁ। ছানডে আমাৰ ঘৰলৈ আহা। না, তোমালোকৰ ঘৰলৈ। ডিম্পীয়ে তাইৰ ঘৰৰ ঠিকনাটো দিলে। মই সেইখিনিতে চিগাৰেট এটা জ্বলাই চিন্তা কৰিলোঁ, দেওবাৰে ডিম্পীয়ে দিয়া ঠিকনাত যোৱা উচিত হ'বনে অনুচিত হ'ব? এবাৰ যদি মোৰ মনটোৱে মোক বুজাইছে মই ডিম্পীৰ প্ৰেমত পৰিছোঁ, গতিকে মই যোৱা উচিত। আনবাৰ মোক বুজাইছে মই যোৱা অনুচিত। যিমানেই ভাবিছোঁ সিমানেই মনটো সিমানেই আউল লাগিছে। মই উভতি আহিলোঁ। মনতে থিৰাং কৰিলোঁ, দেওবাৰে পুৱাই সিদ্ধান্ত ল'ম, যাম নে নেযাওঁ। দেওবাৰে 4মান বজাত পালোগৈ গান্ধী বস্তিৰ সেই নিৰ্দিষ্ট ঠিকনাত। কলিং বেল বজালোঁ। দুৱাৰ খুলি দিলে এগৰাকী ভদ্ৰ মহিলাই। খুব সম্ভৱ মাকেই হ'ব। প্ৰশ্নবোধক চাউনি। কিছু বিৰক্তি। মনতে ভাবিলোঁ, কোনোবা দত্ত বা হাজৰিকাৰ ঘৰৰ ঠিকনা সুধি দিওঁ নেকি? পলাবলৈ সুবিধা হ'ব। নাজানো বুলি কোৱাৰ লগে লগে ধন্যবাদ বুলি কৈ পলাম তাৰ পৰা। তুমি প্ৰতিভু নেকি? মই কিবা এটা কোৱাৰ আগেই চিঞৰ মাৰিলে, মাজনী, তোমাৰ বন্ধু আহিলে দেই। মই ড্ৰয়িং ৰুম পালোগৈ। তাতেই চিনাকি পৰ্ব চলিল। মাক দেউতাকৰ লগত কথা পাতি ভালেই পালোঁ। মই তেখেতসকলক সম্বোধন পৰাপক্ষত নকৰাই কৈ থাকিলোঁ। মনতে ভাবিলোঁ, এতিয়া খুৰা-খুৰী বিয়াৰ পাছত দেউতা মা বৰ আচহুৱা লাগিব। দাদা 3জনৰ সৰুজনকহে পালোঁ। নাম বাবাদা। নাম আৰু কিয় বাবা ৰাখিছিল ডিম্পীয়ে? বাবা দাদা ওচৰৰ বিহুতলীখনৰ আৰু ক্লাবটোৰ সভাপতি। ডাঙৰ দাদা দুজন কণ্ট্ৰেক্টৰ। এই বাবা দাদাৰ কথা বতৰা হাৱ ভাৱ দেখি ভাবিলোঁ আকৌ ডিম্পীক বৰকৈ লগ নকৰাই ভাল হ'ব নেকি। লুচি আৰু কণী তৰকাৰী খাই বেছি পৰ নৰলোঁ। ডিম্পী আৰু মাক দেউতাক মাত লগাই যাবলৈ ওলালোঁ। আহিবৰ সময় মাকে ক'লে, প্ৰতিভু আহি থাকিবা। হোষ্টেলত খোৱা বোৱাত অসুবিধা পালে গুচি আহিবা। ইফালে সিফালে চালোঁ, ক'ৰবাত বাবা দাদা ওচৰত আছে নেকি। থকা হ'লে ভাল আছিল। কথাখিনি তেওঁ শুনাটো বৰ জৰুৰী আছিল। ডিম্পীয়ে গেটৰ ওচৰলৈকে আগবঢ়াবলৈ আহিল। থেংকছ বাবা, মই জানিছিলোঁ তুমি আহিবা। আই লাভ ইউ। আগৰ বহুবাৰৰ দৰেই এইবাৰো মই ভাবি নাপালোঁ কি হ'ব, ক'ব লাগিবনো। ঘূৰি আহোঁতেই মাত্ৰ ভাবিলোঁ, ডিম্পীয়ে বাৰু কেনেকৈ জানিছিলে মই আহিমেই বুলি। মই দেখোন আজি ৰাতিপুৱাহে গম পাইছিলোঁ আহিম বুলি। গোটেই ৰাতি টোপনি নাহিল। কাণত বাজি থাকিল আই লাভ ইউ। মই মনে মনে থকাই ঠিক হ'ব বুলি ভাবিলোঁ। ডিম্পী তল মূৰ কৰি ব্যস্ত তাইৰ হাতত থকা ৰুমালখন মুটুকাই মুটুকাই কিবা এটা অদ্ভুত আকাৰ দিয়াত এপাকত মোৰ ফালে চালে। চকু দুটা ৰঙা হৈ গৈছে চকুৰ পানীৰে।
চিকেন ৰোল কামুৰি কামুৰি তাইক সুধিলোঁ, তোৰ দেউতা ভালে আছে? সেইদিনা তেখেতৰ সৈতে বহুত সময়ে কথা পাতিলোঁ। ভাল লাগিল। মই দেউতাকৰ নাম লোৱাৰ লগে লগে তাইৰ মুখত হাঁহি ওলাল। সঁচা কথা কৈছোঁ, এইজনীক মই কেতিয়াও বুজিব নোৱাৰিম চাগৈ। কি কথা পাতিলি? কেনেকুৱা লাগিল দেউতাৰ সৈতে কথা পাতি? ভাল লাগিলনে কথা পাতি? দেউতা জমনি ন? মই মনতে ভাবিলোঁ, কোনটো প্ৰশ্নৰ উত্তৰ দিওঁ বাৰু? প্ৰশ্নৰ উত্তৰ দিওঁ নে তাইক ওলোটাই প্ৰশ্নই কৰোঁ? দেউতাকে তাইক কি কৈছিল? মই কিবা এটা ক'বলৈ পোৱাৰ আগতেই তাই মাত দিলে। ঐ শুনা, বৌয়ে মোক কি দিলে জাননে? ডিম্পী, সেইবোৰ বাদ দেচোন, তোৰ লগত বেলেগ এটা কথা আছে। কিয় বাদ দিম? ৰচোন, মোৰ কাৰণেই বাদ দিব কৈছোঁ বুলি ধৰি ল'ব নোৱাৰ নেকি? মই বৰ চিন্তাত আছোঁ। মোৰ হাতখনত ধৰি সুধিলে। তোৰ আকৌ কি হ'ল? তাই আগেও মোৰ হাতত ধৰে। পাছে সেইদিনা তাই হাতত ধৰাৰ লগে লগে মনটো কিবা কিবি লাগি গ'ল। তোক দেউতাই কিবা কৈছে নেকি? মোক দেউতাই কিবা কৈছে নেকি মানে? দেউতাই দেখোন মোক সদায় কিবা কিবি কৈয়ে থাকে। নহয়, মই কৈছোঁ দেউতাই মোৰ কথা কিবা কৈছে নেকি? বিয়াৰ দিনা ৰাতি মোক কৈছিল কিবা অকণমান, মই ভালকৈ বুজি নাপালোঁ। তাই আকৌ সুধিলে, দেউতাই তোক কি বুলি কৈছিল বাৰু? কওঁ নকওঁকৈ ক'লোঁ, তোৰ কাৰণে হেনো কিবা চিন্তা হৈছে। তোক হেনো কৈছে কিবা মোক ক'বলৈ। কি হ'ল নাজানো, আকৌ আৰম্ভ হ'ল কান্দোন। থোকা থুকি মাতেৰে ক'লে, তোক কম বুলি ক'ব পৰা নাছিলোঁ। দেউতা মায়ে মোৰ কাৰণে ল'ৰা এটা পচন্দ কৰিছে। মই মনে মনে তেনে কথা এটাই হ'ব বুলি সাজু হৈ আছিলোঁ। ভাৱ লেখ নোহোৱাকৈ সুধিলোঁ, মা দেউতাৰ কথা বুজিলোঁ বাৰু, কিন্তু তই কি ভাবিলি? তই কি কৰিবি? তাই তললৈ চাই উত্তৰ দিলে, মই মাহঁতক ডাইৰেক্ট কৈ দিছোঁ, মোৰ এটা বুদ্ধ পচন্দ হৈছে আৰু মই বিয়া কৰালে তাকেই কৰাম। বুদ্ধ? কোন বুদ্ধ? কান্দি কান্দি তাইৰ নাকটো ইতিমধ্যে আকৌ ৰঙা হ'ল। তাই মোক নাকটোত টেপা এটা মাৰি ক'লে, কিয় লাগে কোন বুদ্ধ? তয়ো এটা ৰাম বুদ্ধ। সঁচা কথা কৈছে তাই, মই বুজি পোৱা নাই, কোন এই বুদ্ধ? মাজে মাজে দেখোন লাগে মোৰ কথাই কৈছে, তথাপিও ধৰিব পৰা নাই কৈছেনে নাই। কথা সলনি কৰিবলৈ সুধিলোঁ, তোৰ ঘৰৰ পৰা যে পচন্দ কৰিছে, তেখেতে কি কৰে? আশা কৰিছোঁ বেকাৰ বুলি ক'ব, স্মাগলাৰ বুলি ক'ব। উত্তৰ দিলে, আমেৰিকাত থাকে, কিবা নাছাত কাম কৰে। মোৰ আটলাণ্টিকখন ধুপুচকৈ সৰি পৰিল নাছা। মনতে ভাবিলোঁ, হেণ্ডশ্বেক কৰি বিলখন দি হোষ্টেল যোৱাই ভাল হ'ব নেকি বাৰু? মই মনে মনে থকা দেখি তাই মাত দিলে, ঐ কি হ'ল? একেবাৰে চুপ হৈ গ'লি যে? কি চিন্তা কৰিছনো? নাই মানে ভাবিছোঁ তই কি কৰিবিনো? তাই হাঁহি এটা মাৰি ক'লে, তই কচোন আৰু মই কি চিন্তা কৰিছোঁ? মোৰ মুখৰ পৰা ওলাই গ'ল, তই তাৰ লগতেই বিয়াত বহিবি। কথাখিনি শেষ হয় মানেই মোৰ চকু দুটাৰ পৰা ক'ব নোৱাৰাকৈ দেখোন চকুৰ পানী ওলাই আহিল। আৰে বুদ্ধ, তই আকৌ কিয় কান্দিছনো? মোৰ বিয়া হ'লে তই বেয়া পাবি নেকি? পাম। তোৰ বিয়া যদি মোৰ বাহিৰে বেলেগ কাৰোবাৰ সৈতে হয়, মই বেয়া পাম। বুদ্ধ, তই মোৰ বেষ্ট ফ্ৰেণ্ড। মোৰ বিয়া হ'লে তই ভালহে পাব লাগে। সেইবোৰ বাদ দে। তই নাছাৰ লগত বিয়া সঁচাকৈ বহিবি নেকি? এতিয়াও ভবা নাই মোৰ মন বুদ্ধ এটাৰ সৈতেহে বিয়া হোৱাৰ। মই মনে মনে বহি ৰ'লোঁ। তাই অনৰ্গল কিবা কিবি কৈ গ'ল। মোৰ কাণত একো নুসুমাল। 7 মান বজাত তাইক ঘৰত থৈ মই হোষ্টেললৈ উভতিলোঁ। ৰাতি দিগন্ত উজ্জ্বলৰ সৈতে দেৱদাস ৰাত্ৰি যাপন কৰিলোঁ। মনতে ভাবিলোঁ, আজিৰ পৰা আৰু ডিম্পীৰ কথা নাভাবোঁ। যিমানেই ভাবিছোঁ তাইৰ কথা নাভাবোঁ, সিমানেই দেখোন তাইৰ কথাকেই মনত পৰিব ধৰিছে। কেনেকৈ লগ পালোঁ, কেনেকৈ কথা পাতিছিলোঁ, তাই কেনেকৈ পগলামি কৰিছিল, প্ৰজেক্ট, ভাইভা পৰীক্ষা আদিৰ খামখেয়ালিৰ মাজত সময়বোৰ পাৰ হৈছে। এদিন দুপৰীয়া বগা মাৰুতি এখনৰ পৰা নামি আহিল ডিম্পী। ঐ ব'ল না আমাৰ ঘৰলৈ, কাম এটা আছে। দিগন্তই গতা মাৰি দিয়া দি দিলে। মই গৈ গাড়ীত উঠিলোঁ। কোনে চলাইছে ধৰিব পৰা নাই। ভালকৈ চালোঁ, নাছাৰ পৰা অহা যেন লগা নাই। একো মাত নমতাকৈ গৈ আছোঁ। ঘৰ পোৱাৰ আগে আগে ডিম্পীয়ে মাত দিলে,
ঐ বুদ্ধ, ইমান মনে মনে কিয় আহিছ? কবৰ মন আছিল। মই বুদ্ধ কাৰণেই মনে মনে আহি আছোঁ। ঘৰ পোৱাৰ লগে লগে তাই মোক হাতত ধৰি টানি লৈ গ'ল ভিতৰলৈ। বহ, আহি আছোঁ। ইতিমধ্যে তাইৰ মাক দেউতাক দুয়ো আহি বহিল ওচৰা ওচৰিকৈ। মোৰ এতিয়া মনত নাই কোনজন কৈছিল, কিন্তু মোৰ কাণত সোমাল, তুমি ডিম্পীৰ খুব ভাল বন্ধু। আমি জানো। তাই অনবৰে তোমাৰ কথাকে কৈ থাকে। তাইৰ বিয়াৰো বয়স হৈ আহিছে। আমি তাইৰ কাৰণে এটা ল'ৰা পচন্দ কৰিছোঁ, নাচাত কাম কৰে। কিন্তু তাই হেনো কোনোবা বুদ্ধ এটাকহে বিয়া কৰাব। বৰকৈ কোৱাত কৈছে, তুমি যদি নাচাৰ ল'ৰাটো ভাল ল'ৰা বুলি কৈ দিয়া, তাই হেনো বুদ্ধটোকে বিয়া নকৰাই নাচাৰটোকে বিয়া কৰাব। তোমাক হৈ কাৰণেই মতাই আনিছোঁ। মই জানো তুমি তাইক নাচাৰ ল'ৰাজনকে বিয়া কৰাবলৈ ক'বা। মোৰ কাণ, চকু, মস্তিষ্ক এইবোৰে ইতিমধ্যে কাম কৰিবলৈ বন্ধ কৰি দিছে। মই কি শুনিছোঁ, কি দেখিছোঁ, ক'ত আছোঁ, একো বুজিয়ে নোপোৱা হৈ গৈছোঁ। তথাপিও মোৰ মুখৰ পৰা ওলাল, মইনো কি ক'ম? মই নাচাত কাম কৰাজনক লগেই পোৱা নাই, দেখা নাই। কেনেকৈনো কওঁ সেইজন ভাল হ'ব বুলি? দেউতাকে ওলোটাই প্ৰশ্ন কৰিলে। মাজনীয়ে যে কৈ থাকে বুদ্ধ বুলি, তাক লগ পাইছা নেকি? চিনি পোৱা নেকি? খুৰা, মই তেওঁকো চিনি নাপাওঁ। তোমাৰ মতে নাচা আৰু বুদ্ধজনৰ মাজত কোনজন ভাল হ'ব? মই নাজানো কিয় মই বুদ্ধজন ভাল হ'ব বুলি কৈ নিদিলোঁ। মোৰ মুখেৰে ওলাল, নাচাই ভাল হ'ব চাগৈ। ডিম্পী উচাত মাৰি গুচি গ'ল। বুদ্ধ, মই জানিছিলোঁ তই তেনেকৈয়ে কবি। ডিম্পীহঁতৰ ঘৰৰ পৰা বিদায় লওঁ মানে সন্ধিয়া হ'ল। কেনেকৈ ফুটপাথ পালোগৈ মনত নাই। ফুটপাথ পাই কোনফালে আগবাঢ়িলোঁ মনতেই নাই। এটাই কথা মনৰ মাজত, মই যিদিনা কলেজ এৰিম সেইদিনা ডিম্পীয়ে ভাৰত এৰিব। সামৰণি। অগ্নিভৰ কাৰণে 1996ৰ পাছৰ সময়খিনিত তেওঁ এই কাহিনীৰ পটভূমিতে আছিল। মই খোজকাঢ়িয়ে জালুকবাৰীলৈ বুলি আগবাঢ়িলোঁ। চাৰিআলি পাই কলেজলৈ বুলি নুঘূৰি ঘূৰিলোঁ শৰাইঘাট দলঙৰ ফালে। দলঙৰ ওপৰৰ পৰা চিকিউৰিচিৰ চকুৰ আঁৰ হৈ বহু পৰ ব্ৰহ্মপুত্ৰ পানীখিনিকে চাই চাই বহি ৰ'লোঁ। এপাকত নোৱাৰিলোঁ আৰু সহ্য কৰিব। নাচাত কৰা কাউণ্ট ডাউনৰ দৰে কৰি জাপ মাৰি দিলোঁ নদীৰ বুকুলৈ। নিয়মমতে কাহিনীটো ইমানতে শেষ হ'ব লাগে, কিন্তু নাই হোৱা শেষ। সাধাৰণ কথা যদি তাতেই শেষ, তেনেহ'লেনো মই কেনেকৈ কৈ আছোঁ কাহিনীটো? অগ্নিৱে কৈছে, সাংঘাতিক এণ্ডিং এটা লাগে। নদীত জাপ দিয়াটো সাংঘাতিক এণ্ড হ'ব নোৱাৰে। অগ্নিব নালাগে, মোৰেই ভাল লগা নাই। বেলেগ কিবা এটা হ'ব লাগিব। কিন্তু কি হ'ব বাৰু? মই বাচিবতো লাগিব, নহ'লেতো কাহিনীটো ক'ম কেনেকৈ? অ'কে, সাংঘাতিক টুইষ্ট। মই জাপ দিলোঁ নদীৰ বুকুলৈ। মই তললৈ সৰি গৈ আছোঁ আৰু ফেৰফেৰীয়া বতাহে নাক কাণ সোপা মাৰি ধৰিছোঁ। চকু মুদি দিলোঁ। হঠাতে মোৰ গতি থমকি ৰ'ল। মই গৈ পানীতো নপৰিলোঁ। মই একে কোবে পালোগৈ মোৰ হোষ্টেল। অগ্নিব কথাখিনি এনেকুৱা ধৰণৰ, মোক পাই গ'ল নাইট ফ্লাইয়িংছত। আমি যেনেকৈ নাইট ৱাকত যাওঁ, ওলাই অহা শক্তিমান ওৰফে গংগাধৰে তেওঁ মোৰ গোটেই কাহিনীখিনি শুনি ক'লে, তই ইমান ভাল পাওঁ যেতিয়া চিন্তা নকৰিবি, পঢ়া শুনা ভালকৈ কৰ, নাচাক মই চাই ল'ম। এণ্ডিংটো ভাল লাগিলনে? যদি নাই পোৱা মোক বেয়া নাপাব। মই একো এণ্ডিং বিচাৰি নাপাই আজি ইমান দিনে পেলাই থৈছিলোঁ। পাছে আৰু কিমান দিননো পেলাম কওকচোন? সাজি কাচি লিখিবলৈ বৰ টান। শেষত সঁচা কথাটোকে কৈ দিলোঁ আৰু। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।